DPL অৰ্থাৎ ডাউগুৰি প্ৰিমিয়াৰ লীগৰ অন্তিম আৰু চূড়ান্ত খেলখন সম্পন্ন হৈ গ'ল ইতিমধ্যে আৰু গোসাইগাঁও ক্ৰিকেট এছ'চিয়েশ্যনে বহুত ভাল প্ৰদৰ্শনত খেলখন জিকি ল'লে আৰু এতিয়া ট্ৰফি যাব গোসাইগাঁও ক্ৰিকেট এছ'চিয়েশ্যনৰ হাতত আমাৰ লগত কিছু অতিথি আছে এই খেলখনত আহি উপভোগ কৰিছে এণ্টায়াৰ খেলখন চালে আমাৰ লোকেল বিধায়ক আছে আমাৰ সেই খেলখনৰ সম্পৰ্কে আমি কিছু কথা ওৰ পৰা জানিব চেষ্টা কৰিম কি ধৰণৰ খেল হ'ল ছাৰ নাই খেলটো চালোঁ ভালেই খেলিছে আমাৰ ৱেষ্ট বেংগলৰ টীম আৰু আমাৰ অসমৰ গোসাইগাঁৱৰ টীম খেলটো দেখি ভাল লাগিছে মানে আমাৰ এই ভিতৰুৱা অঞ্চলবিলাকক এনেকুৱা ক্ৰিকেট খেলে যিবিলাক ক্ৰিকেট প্ৰেমী ৰাইজ তেখেতসকলে যথেষ্ট সুবিধা উপভোগ কৰিছে ভাল পাইছে এনেকুৱা ভিতৰুৱা অঞ্চলত খেলখন পাতিছে চবেই উপভোগ কৰিবলৈ সক্ষম হৈছে আমাৰ লোকেল টিমে খেলখন জিকি ল'লে আৰু ট্ৰফি আমাৰ লোকেলতে থাকিব কি ক'ব এই সম্পৰ্কে নাই ধুনীয়া আমিতো সদায় আশা কৰোঁ নিজৰ স্থানত অলপ উজ্জ্বল হওক এতিয়া আমাৰ গোসাইগাঁৱত যদি জিকিছে গতিকে আমি ভাল পাইছোঁ সেই বুলি আমি এটা ৱেষ্ট বেংগলৰ টীমক বেয়া খেলা বুলি কোৱা নাই এখেতসকলে হয়তো নিশ্চয় ভাল খেলিছে হয়তো কিবা কাৰণত বা খেলাৰ অলপ দ্ৰ ত্ৰুটি থাকিব পাৰে তেখেতসকলৰ ফিল্ডিঙত হয়তো সুবিধা হোৱা নাই নাইবা হয়তো কিছুমান বলটো তেখেতসকলে হাৰ্ভেষ্ট কৰিব নোৱাৰিলে মানে কেচ কৰিব নোৱাৰিলে এই হিচাপে হয়তো হাৰিব পাৰে কিন্তু বট টীম দুটা টীমো ভালকৈ খেলে নেক টু নেক ফাইট এটা হৈছে গোসাইগাঁও ক্ৰিকেট এছ'চিয়েশ্যন আৰু 12 বেছা বৰতলা আলিপুৰৰ মাজত আমাৰ লগত আৰু এজন অতিথি আছে আমাৰ লগত BTCৰ 4 নং জমদৰ সমষ্টিৰ যিজন BPFৰ মনোনীত প্ৰাৰ্থী ৰেওৰা নাৰ্জিয়াৰী ছাৰ আমাৰ লগত আছে ছাৰ কি ক'ব খেলখনৰ সম্পৰ্কে সুন্দৰ খেল প্ৰদৰ্শন কৰিছে দুটা টীমেও ফিল্ডিঙো ভাল আছিল আৰু বেটিঙো ভাল আছিল দুটা টিমৰ লাষ্টত নেক টু নেক ফাইটিং হৈছিলে তথাপিও এটা টিমে জিকিব গোসাইগাঁও জিকি গ'ল আৰু বেংগল হাৰি গ'ল এইখিনি আৰু খেলটো ভাল হৈছে বেংগল ভাৰ্চেছ আছাম ক'ব লাগিব আৰু ইতিমধ্যে আমি এটা কথা জনাই দিওঁ যে ফাৰ্ষ্ট আৰু ছেকেণ্ড যিটো টুৰ্ণামেণ্টৰ যিটো প্ৰাইজ আমাৰ ৰেওৰা নাৰ্জিয়াৰী ছাৰে স্পনচাৰ কৰিছে গতিকে আপোনাৰ যিটো ষ্টেপ এই ষ্টেপক আমাৰ গোসাইগাঁওবাসী ধাউসী প্ৰশংসা কৰিছে নহয় এইটো খেলটো ভাল লাগিছে কাৰণ এইটো প্ৰথম আমাৰ খেল এই ৰিম'ট এৰিয়াত এটা ৰিম'ট গাঁৱত য'ত অহা যোৱাৰ অসুবিধা এইখিনি খেল প্ৰদৰ্শন কৰিছে আৰু এইখিনি খেল অৰ্গেনাইজ কৰিব সক্ষম হৈছে খুব ভাল লাগিছে সুন্দৰ ফিল্ড সুন্দৰ মানে অৰ্গেনাইজিং কমিটি মানুহ সুন্দৰ ভলাণ্টিয়াৰ গোটেইবিলাক ভাল কৰিছে মই বহুত ভাল লাগিছে মোৰ এইকাৰণে মই এই খেলাত আকৃষ্ট হৈ পেলাই মই দুটাত প্ৰাইজ মানি ফাৰ্ষ্ট ছেকেণ্ড কিবাটো মই কিবা ডনেশ্যন দি দিলোঁ ভেৰি চুন হয়তো আমাৰ BTCৰ যিখন গভৰ্ণমেণ্ট সেই গভৰ্ণমেণ্টখন নতুন হ'বলৈ গৈ আছে গতিকে যদি আপোনালোকৰ চৰকাৰ আগন্তুক সময়ত আহে খেলুৱৈসকলৰ কাৰণে কি কৰিব কি স্ক'প আপোনালোকে গ্ৰহণ কৰিব নিশ্চিতভাৱে আমাৰ BTC চৰকাৰ আগৰ যিটো চৰকাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত খেলৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে আমাৰ যি EM খেলৰ ক্ৰীড়া ডিপাৰ্টমেণ্টৰ অৰ্থাৎ স্পৰ্টছ ডিপাৰ্টমেণ্ট যথেষ্টখিনি ঠায়ে ঠায়ে সেইবিলাক খেলটো দিয়া হৈছে আৰু আমি আশা কৰিছোঁ এইবেলি যদি চৰকাৰ আমাৰ আহে তাতকৈ বেছি আমি আমাৰ যিসকল মানে খেলুৱৈ তেখেতসকলক সুবিধা দিবলৈ আমি সক্ষম হ'ম আপুনি কি ক'ব ছাৰ আপোনাৰ সমষ্টিত খেলখন অনুষ্ঠিত হৈছে আৰু অহা সময়ত যদি আপোনালোকৰ চৰকাৰ আহে সকলোৱে এক্সপেক্টেড এটা স্ক'প বিচাৰিব কি ক'ব এই সম্পৰ্কে মই তেতিয়া এনাউন্স কৰিছোঁ এই প্ৰথমবাৰতে ইমানখিনি সুন্দৰ খেল মানে অৰ্গেনাইজ কৰিছে অহাবাৰ যদি আমি BPF জিকি যাওঁ যদি BTC চৰকাৰ গঠন কৰিব পৰা মই অহাবাৰৰ পৰা কণ্টিনিউৱাছলি এই খেলটো ভালকৈ অৰ্গেনাইজ কৰাৰ কাৰণে মই পাৰ্চনেলি আৰু BTC তৰফৰ পৰা যিমান সম্ভৱ এইটো সহায় কৰিম এয়া শুনিলে আমাৰ যিসকল অতিথি আছিলে আমাৰ স্থানীয় লগতে BTC পৰিষদৰ 4 নং জমদৰ সমষ্টিৰ প্ৰাৰ্থী BPFৰ মনোনীত প্ৰাৰ্থী ৰেওৰা নাৰ্জিয়াৰীয়ে আমাৰ যিটো ৰিয়েকশ্যন ব্যক্ত কৰিলে আৰু অহা সময়ত হয়তো এই চৰকাৰখন আহিলে স্পষ্ট ভাষাত কৈছে যে যিসকল খেলুৱৈ আছে অকল ক্ৰিকেট নহয় ফুটবল বা বিভিন্ন যিসমূহ খেল আছে সেই খেলুৱৈসকলৰ কাৰণে ভাল স্ক'পৰ ব্যৱস্থা কৰিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে আমাৰ লগত আছে উইনিং টীমৰ এজন খেলুৱৈ আৰু গোসাইগাঁও ক্ৰিকেট এছ'চিয়েশ্যনৰ লগতে ওতপ্ৰোতভাৱে জড়িত আৰু আপোনালোকে ইমান প্ৰেছাৰ যে খেলখন কিবা কৰিলে আৰু যিটো ট্ৰফি আপোনালোকে আজি হল্ড কৰিবলৈ সক্ষম হ'ব কি ধৰণৰ হৈছিল এই বেক টু বেক মানে 3টা টুৰ্ণামেণ্ট আমি খেলিছোঁ তাতে আমি 2টা ৰানাৰ্ছ আপ হৈছোঁ এইটো আমি ফাৰ্ষ্ট টাইম মানে আমি চেম্পিয়ন হৈছোঁ আমি জিকিছোঁ বহুত মানে আমি হেপ্পী ফিল কৰি আছোঁ যে আমাৰ গোসাইগাঁও ক্ৰিকেট এছ'চিয়েশ্যন
এইবাৰ আমি প্ৰথম এটা টুৰ্ণামেণ্ট জিকিলোঁ, ইমান ডাঙৰ এটা টুৰ্ণামেণ্ট। আৰু প্ৰথমতে আমাৰ যিটো টছত আমি জিকিলোঁ, আমি প্ৰথম বেট কৰাৰ সিদ্ধান্তই আমাৰ আছিলে, যদিও আমি টছত হাৰিছোঁ। পাছত আমি প্ৰথমতে আমাৰ বলিং লাইন আপ অলপ বেয়া হোৱাৰ পিছত সিহঁতে ভাল খেলিছে, পিছত আকৌ বলিং লাইন আপ অলপ আমাৰ ভাল হৈছে। ভাল হোৱাৰ পিছত সিহঁতৰ 120ত আমি ৰখিব পাৰিছোঁ। যেতিয়া আমি 120ত সিহঁতক ৰখিব পাৰিছোঁ, আমাৰ এটা কনফিডেঞ্চ আহিছিল, যিহেতু আমাৰ ভাল ভাল প্লেয়াৰ আছে। তাতে আমাৰ বংগ পিণ্টু আৰু আপোনাৰ চবেই আমাৰ ভাল খেলিছে। বৰ্তমান গোসাইগাঁও ক্ৰিকেট এছ'চিয়েশ্যনৰ যিজন কেপ্টেইন হাবিজুৰ ৰহমান হওক বাপু হিচাপে আমি জানো, বাপুৰ ৰিয়েকশ্যন আমি জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে জিকি? বহুত ভাল লাগি আছে, কাৰণ আমি মানে এনেকুৱা টুৰ্ণামেণ্টত কেতিয়া মানে ইমান ভাল খেলি জিকিব পৰা নাই এতিয়ালৈকে, কাৰণ ইমান ডাঙৰ টুৰ্ণামেণ্টে হোৱা নাই আমাৰ ফালে। আৰু আমাৰ গাঁৱৰ ছাপোৰ্টাৰবিলাকে বহুত ছাপোৰ্ট কৰিছে, সেইকাৰণে আৰু বেছি ভাল লাগি আছে। আৰু এটা সময়ত দেখা গৈছে যে বহুত টেনশ্যনৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে, সেই সময়ত আপুনি যিহেতু ফিল্ডত নিজে আছিলে, কি ধৰণৰ অনুভৱ হৈছিল? তেতিয়া বহুত বেয়া অনুভৱ হৈ আছিলে যে এইটো মেচো আমি হাৰিম নেকি, কাৰণ আমি বেক টু বেক 2টা ফাইনেল মেচ হাৰিছিলোঁ। সেইকাৰণে আমাৰ টিমত মানে মনোবলে তেতিয়া ভাঙি গৈছিল প্ৰায়, যে আমি এইটো মেচো হাৰিম নেকি, সেইকাৰণে বহুত টেনশ্যন হৈছিলে। তাৰপিছত আমাৰ প্লেয়াৰবিলাকে ভাল বেটিং কৰি দিলে। প্ৰথমতে আমি উইকেট হেৰুৱাইছিলোঁ আৰু টেনশ্যন আহি গৈছিলে, কিন্তু পিছত পচাদা ধুনীয়া এটা ইনিংছ খেলি দিলে, তাৰপিছত বংগ পিণ্টু ধুনীয়া এটা খেলি দিলে, তাৰপিছত প্ৰকাশ ভাল খেলি দিলে। সেইকাৰণে আমাৰ টিমটো বেলেঞ্চ হৈ গ'ল আৰু লাষ্টত ইছমাইল আৰু বিশাল আকিয়ে জিকাই দিলে মেচটো। আপোনালোকৰ যিটো অৰ্গেনাইজিং কেপাচিটি বা যিখিনি অৰ্গেনাইজ কৰিছে, এই অৰ্গেনাইজিঙৰ প্ৰতি কিন্তু সন্তুষ্ট প্ৰকাশ কৰিছে একাংশ আমাৰ স্থানীয় লোকে। এই সন্দৰ্ভত কি ক'ব আপুনি? বহুত বহুত ধন্যবাদ, যিহেতু মানে আমাক সঁহাৰি দিছে, আমাক সহযোগ কৰিছে। আমাৰ গাঁৱৰ মানুহবিলাকে বহুত সহযোগ কৰিছে এইটো টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰাত। আৰু বিশেষকৈ ধন্যবাদ দিছোঁ আমাৰ MCLA এক্স MCLA মহোদয় ৰেউৰা ছাৰ, সিহঁতে মানে আমাক বহুত সহায় কৰিছে। আমাৰ ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, দুয়ৰ প্ৰাইজ ডনেট কৰি আছে, ধন্যবাদ দিছোঁ। আৰু যিমান আমাৰ ডোনাৰ আছে, যিমান স্পনচাৰ আছে, কো স্পনচাৰ আছে, সকলোকে ধন্যবাদ দিছোঁ আমাৰ এই খেলটো ধুনীয়াকৈ প্ৰচাৰ কৰাৰ কাৰণে, হেল্প কৰাৰ কাৰণে। খাৰিল আনাম খন্দকাৰ আছে, সিহঁতে আমাক পইচাৰে হ'লেও মেণ্টেলি ফিজিকেলি দুয়োফালে হেল্প কৰিছে। সজল দা, তাৰপিছত যিমান আছে আৰু আপোনাৰ ধাবা, তাৰপিছত ৰেড চিল্লি, তাৰপিছত বাৰ্জাৰ, নেৰলেক, চবেই আমাক হেল্প কৰিছে। সেইকাৰণে বহুত বহুত ধন্যবাদ, যিহঁতে আমাক হেল্প কৰিছে। কাৰোবাৰ নাম পাহৰি গ'লে ক্ষমা কৰিব, কিন্তু যিহঁতে আমাক হেল্প কৰিছে চবকে ধন্যবাদ। আপোনালোকে আশা কৰিছিল নেকি যে ইমান ধুনীয়া, ইমান ক্ৰাউড এই খেলখন উপভোগ কৰিব? আমি ইমান ক্ৰাউড আশা কৰা নাছিলোঁ, কিন্তু আশাৰ মানে পাৰ হৈ গৈছে যে বহুত ক্ৰাউড আজি জমা হৈছে। বহুত ভাল লাগিছে, সিহঁতে যে ক্ৰিকেটক ইমান সঁহাৰি দিছে, ক্ৰিকেটক মানে সন্মান দিছে। আমি ইয়াতে চাওঁ বেছিকেলি ফুটবলত ইমান ক্ৰাউড হয়, কিন্তু আজি ফাৰ্ষ্ট টাইম ক্ৰিকেটত ইমান ক্ৰাউড হৈছে, সেইকাৰণে বহুত বহুত ক্ৰাউডক ধন্যবাদ দিছোঁ। আৰু বহুত ৰিমট এৰিয়াত আপোনালোকে খেলখন অৰ্গেনাইজ কৰিছে। ইতিমধ্যে বহু মানুহে কৈছিল যে হয়তো ক্ৰাউডৰ সমস্যা হ'ব, ক্ৰাউড ইমান কিবা নহ'ব, কিন্তু আনএক্সপেক্টেড ক্ৰাউড আমি চাইছোঁ। গতিকে ক্ৰিকেটৰ প্ৰতি যে মানুহৰ উইকনেছ আছে বা মানুহ যে ভাল পায়, এইটো স্পষ্ট হয়নে? হয়, সেইটো মানে আমি অকল ফুটবলতে চাওঁ যে ফুটবলতে ক্ৰাউড বেছি হয়, কিন্তু আমাৰ ইমান ৰিমট এৰিয়াত, এইটো গাঁৱত আমি বাছি লৈছিলোঁ। তথাপি ভাবিছিলোঁ এবাৰ যে ক্ৰাউড হ'বনে নাই, ইমান ভিতৰত দি বেয়াই কৰিলোঁ নেকি, কিন্তু নহয়, আমি ভুল। ক্ৰাউডবিলাকে দেখাই দিছে যে আমাৰ এইটো গাঁও কিমান ষ্ট্ৰং হয়, ক্ৰিকেটৰ কাৰণে কিমান ক্ৰাউড ইমান ভাল পায়, ক্ৰিকেটত বহুত ভাল পায়। সেইকাৰণে বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ। अच्छा लगा खेल के, टाइट मैच हुआ तो दोनों तरफ से ही जोरा जोरी था, तो ठीक है, अरेंजमेंट अच्छा ही हुआ है। फाइनल का तरी भी मैच हुआ है, फाइनल मैच हुआ है, तो वो गोसाईगांव ने भालो खेल दिया, अच्छा खेल दिया, मैंने भी अच्छा खेल दिया, कमकपुरी 12 विषय ने अच्छा खेल दिया, तो ठीक है, चलता है, अच्छा अरेंजमेंट था। आप लोग क्या एक्सपेक्ट किए थे कि इतना रिमोट एरिया में ये ऑर्गेनाइज हुआ, फिर भी इतना क्राउड, इतना दर्शक थे, कैसा लगा आपको खेल के? नहीं, अच्छा क्राउड अच्छा था, सपोर्टिंग भी अच्छा था, अच्छा अरेंजमेंट था। DPL कप नेक्स्ट सीजन में खेलूँगा, अच्छा लगा खेल के। और एक बात बोलना पड़ेगा कि आप लोग मतलब एकदम टक्कर दिए थे, नेक टू नेक एक फाइट हुआ था, तो फील्ड में आप लोग जब थे कैसा लगा था? नहीं, जब भी तो फास्ट बैटिंग था, एक्सपेक्टेशन था 135 का एक्सपेक्टेशन था, 140 वो नहीं हुआ, ऑल आउट हो गया 18 ओवर से। सब टाइट है, लो स्कोरिंग गेम था, तो मैच जितना चाहिए था उसमें एक बॉलर, पंचम बॉलर जो है फिफ्थ बॉलर, वो ज़्यादा अच्छा नहीं किया, तभी ठीक है, चलो मैच ही है।